So hi guys, welcome back to another video of my channel. আজি বহুত দিনৰ মূৰত ভিডিঅ' দিবলৈ ওলাইছো হয় না তো আজি এতিয়া মানে আমি গৈ আছো অৰুণাচল পাছিঘাট অলৰেডি আমি বগীবিল দলং পাৰ হৈ আহিলো এতিয়া আমি ধেমাজিত আছো তো যেতিয়া আমি শিলাপথাৰ তো এতিয়া আমি সোমামগে আৰু হেৰি কি বুলি কয় অসম অৰুণাচলৰ বৰ্ডাৰ খালি এটা ৰাস্তাটো বৰ বেয়া ঘটলংকে গৈ আছো মানে এয়া ৰাস্তা এইখন ভালেই মানে এতিয়া আগৰ ৰাস্তাটো এনেকুৱা আছিলে মানে এগালমান গাঁতৰ মাজত অকমানকে ৰাস্তাটো আছিলে এতিয়া অকমান ভাল হৈছে ৰাস্তাটো ৰাস্তাৰ মাজত গাঁতৰ মাজত ৰাস্তা আছিলে সো লেটস ষ্টাৰ্ট দ্য ভিডিঅ' জিলেলে যাবগৈ লাগিব মই অৰুণাচললৈ ঠাইতে ওখ ঠাইতে চাপৰ নোৱাৰো মই বগাব এইটো ভালেই গাইছিলে গানটো ৰাস্তা ইমানে বেয়া এই ভাল এই বেয়া এতিয়া আকৌ ভাল গাব লাগে আগত বেয়া পিছত ভাল ঠাইতে বেয়া ধুনীয়াকে কয় আৰু তাৰপিছত আকৌ হেৰি এই ঘৰটো ধুনীয়া লাগিছে আকৌ কয় যে মানে একদম খুব খতৰনাক লাগে ভাংগাৰ এয়া আমি অৰুণাচলত প্ৰায় সোমাও এই সোমালোৱে আৰু পাহাৰ পৰ্বত পাইছোহি আৰু সেয়া পাহাৰ ডাৱৰে পাহাৰ চুইছে কি সত্য যে কৈছিলে এই সত্যই আমি হেৰিলৈ যাওঁতে দেই কাৰ্বিবিলাক যাওঁতে কৈছে আৰু যে আমি যে সৰুতে যে ত্ৰিভুজ তিনিটা আঁকি পেলাই পাহাৰ বুলি কৈছিলো আমিতো বহুত ভুল শিকি আছিলো পাহাৰটোতো ত্ৰিভুজ তিনিটা নহয় বহুত ভাল হৈছে ত্ৰিভুজ তিনিটা আঁকি আমি পাহাৰ বনাম এতিয়া কবলৈ কিন্তু আছে তই শুবলৈ নিদিলি বলিয়া নিচিনা এখন ষ্টেবুলকে কৰা ভিডিঅ'টো অকল চুলিখিনি উলিয়াইছে নেকি চুলি এয়া আমাৰ মানে বলিয়া মানে গাড়ী চলালে বলিয়া হৈ থাকে নিজে শুব নোৱাৰে কাৰণে বেলেগকো শুবলৈ নিদিয়ে গতিকে ইয়াৰ লগত জাৰ্ণি কৰাটো কিমান কষ্টকৰ সেইটো আপোনালোকে গম পাই যাব ৰাস্তা ধুনীয়া দেখি মুঠতে সীমান্ত শেখৰে চিকেই গাইছিলে অৰুণাচলৰ এয়াই গতি অৰুণাচল নহয় দেই সোমোৱাই নাইকিয়া অসমতে আছো অৰুণাচলৰ ৰাস্তাটো তাৰমানে অৰুণাচললৈ যোৱা ৰাস্তাটো আচ্ছা কিন্তু খুব ধুনীয়া জেগা পানী এনেকা ইমান ধুনীয়া লাগিছে কাষলে বৰ ধুনীয়া লাগিছে জেগাখন জোনাইখন বৰ ধুনীয়া দেই এইডোখৰ চোৱা সেই যে দলংখনৰ ঘাটে ইমান এইখিনি পিকনিক খাবলৈ আহিবলৈ ভাল দেই লগত এনেকুৱা ঠাই দেখো মজা লাগিছে দেই এয়া আমাৰ ৰাইজসকল সকলোৱে এবাৰ হাঁহি হাঁহি দি দিয়ে আমাৰ এগৰাকীৰ কাৰণে আমি আহি আছো এগৰাকী অৰুণাচলৰ বাসিন্দা হ'ব গতিকে কোনোবা অৰুণাচল আহিলে খবৰ কৰিব খবৰ কৰিলে আমাক খবৰ দিব গতিকে কিয় আহিছে কিয় থাকিব সেই সকলোখিনি আমি পিছৰটো ব্লগত ক'ম আমি 14 তাৰিখে আকৌ আহিম গতিকে সেইটো ব্লগত আমি ক'ম বাই বাই সো আমি এতিয়া সোমাই গ'লো অৰুণাচলত পাঁচ বনালো ইনাৰ লাইন পাৰ্মিট বনাব লগা হয় অৰুণাচলৰ ভিতৰত সোমাবলৈ তো পাৰ্মিটত পাৰ হেড 100কে লয় পাৰ হেড আৰু খালি তাৰ লোকেল আমি মানে য'লৈ যাম তাৰ লোকেল ট্ৰাইবেল এজনৰ মানে হেৰি লাগিব খালি আইডি আৰু নাম্বাৰ লাগিব 15 দিন নহয় মানে এদিনতকে বেছিকে যদি বনাব বিচাৰে একো নালাগে অকল জাষ্ট নিজৰ আধাৰ আৰু হেৰি মানে আধাৰখন হ'লেই হৈছে কিন্তু যদি 15 দিন মানে মানৰ কাৰণে বনাই আমি তেতিয়া 15 দিনৰ কাৰণে বনাইছো মানে এদিনতকে বেছিকে বনাবলৈ হ'লে আমি হেৰি তাৰ লোকেল এজনৰ মানে আইডি লাগিব এতিয়া আমি যোনখন হোমষ্টেত থাকিম তেখেতৰ আইডি দি পেলাই আমি বনাই ল'লো 15 দিনৰ কাৰণে কাৰণ আকৌ আহিব লাগিব আমি সেইকাৰণে তো এতিয়া আমি সোমাই গ'লো অৰুণাচল পাহাৰ চাহাৰ একো নাই দেখোন সোমাই পাবি বল
নামঘৰ তেনেকুৱা চিধা আছে নাই নাই এনেকুৱা নহয় হাবি এইটো পুৰা ষ্টেট আৰু এইটো পুৰা একদম শেষলৈকে কোনে কৰিব লাগেতো এইটো কেলৈ কয় মোৰ নিজৰ এটা আছে ন ভিডিঅ' কৰাত ব্যস্ত খালি অকল ভিডিঅ'বিলাকতো নিদিয়েও ভিডিঅ' এনে কৰি পেলাই থৈ ষ্ট'ৰেজবিলাক ফুল কৰি পেলাই হয় আমি অলমষ্ট পাচিঘাট টাউনৰ মাজভাগত পাই গ'লোহি আৰু বতৰটো আমি পোৱাৰ লগে লগে একদম কোলা কৰি আহিছে আৰু বলে বম বাজিছে ক'ত আমি নাচিছো ক'ত বাজিছে আমাৰ দৰকাৰ নাই আচ্ছা মই কৰিব লাগে আপুনি কিবা ক'ব মই কোৱা একো আমাৰ যিমানখিনি ক'ব লগা আছে ক'লোৱে আচ্ছা আমি অলমষ্ট পালোহি তো আমি থাকিম হোমষ্টে ট'জো গুজো বুলি হোমষ্টে আছে ট'জো গুজো হোমষ্টে বুলি তাতে আমি ট'জো গুজো চিন্তা হৈ গৈছে নে এইখিনি মানে আমি গৈ আছো এতিয়া আমি টাউন সোমাইছো নে ডোন্ট ৱাৰি নে ইউনিভাৰ্চিটি ক'ত পালো ইউনিভাৰ্চিটি বহুত আগত আছে পাৰ হৈ আহিলো পাহৰিলি নাই এইখন একেবাৰে লগত এইটো কেনেকে পাবা কি আৰু ইয়াতে সোমাই যাওঁচোন দে ক'ত আকিয়া চ' আমি এতিয়া হোমষ্টে পাই গ'লোহি তো যোগছো হোমষ্টে তো এইটো দেখুৱাই দিছোঁ হোমষ্টেটো যোনটো হোমষ্টেত আমি থাকিম এইটো এটা ৰুম লাইট এইটো এটা ৰুম দেন এইটো কিচেন দেন গজো কোনে ৰ'বা ৰুমকেইটা দেখুৱাই লৈছোঁ মই এইটো এটা ৰুম ওনাৰ বিৰাট ভাল এইপিনে টয়লেট আছে আৰু এইপিনে আছে এয়াৰপৰ্ট এইটো যে পাচিঘাটৰ এয়াৰপৰ্ট নপৰে এইফালে আছে মাছ তলত এইপিনে মাছ মাৰি ৰেটিং হোৱা পানীটো গৈছে কাৰণে আকৌ টয়লেটৰ পানীটো গৈছে কাৰণে তেনেকুৱা আকৌ এই পাচিঘাট এয়াৰপৰ্ট আকৌ ইয়াৰ পাহাৰ ইমান ধুনীয়া লাগিছে পাহাৰকেইটা বহুত ধুনীয়া জেগাত আছে হোমষ্টেটো হয়নে কৈ দে ট্ৰিপে চাওঁ ওলাই যাওঁ তো আমি এতিয়া অকণ ওলাই যাম কিবা এটা খাই আহিমগৈ আৰু বনাবলৈ কিবা কিবি লৈ আহিব লাগিব যিহেতু কিচেনটো আছে ইয়াতে ৰাতিলৈ বনাই খাব লাগিব তেলো দিছে কফিও আছে চলো লাইট অফ কৰি দে অঁ মইতো অথনিৰ কৈ আছোঁ ন পইচা কৈছোঁ চাবিটো ক'তছিলে এইটো ন এইকণতে খৰিচা কোনে আছে কোনোবাই বেম্বু চুট দি পেলাই গাহৰি বনাই আছে অঁ কোনোবাই এইকণতে মানে বেম্বু চুট দি পেলাই গাহৰি বনাই আছে আৰু গোন্ধ পাই পেলাই মই থাকিব পৰা নাই মানে মোৰ একদম গোটেই যি মাছলি গৈছে তো এইটো ফ্ৰণ্ট ছাইড হোমষ্টেৰ জানো কি কয় কিমান দূৰ কিহত যাওঁ আমাৰ বস্তু চস্তু আনিব লাগিব নহয় এইটো হোমষ্টেৰ ফ্ৰণ্ট ছাইডটো গাড়ী যাওঁ তো এতিয়া আমি এতিয়া আমি কি কৰি আছোঁ খাবলৈ আহিছোঁ আৰু ইমানেই দিনকৈ আচলতে আহিলে ভেজ খাব লগা আছে কাৰণ শাওণ মাহ চলি আছে বহুত দুখ মোৰ অন্তৰ শুকাই গৈছে পৰকখন দেখি পেলাই মোৰ চকুৰ পৰা একদম পানী পৰি গৈছে আজি ভাপাও কৰিছোঁ কি দিন তো এতিয়া আমি ভেজ থুপকা খালোঁ আৰু খোৱা আগত মই ভিডিঅ' চিডিঅ' কৰিব নোৱাৰোঁ এইবিলাক কাৰণ খানাটো অহাৰ পিছত মই ৰখিব নোৱাৰোঁ যিমানে যি নহওক এনেই খোৱাবিলাক দেখাই পেলাই মানুহক লোভ নলগাওঁ আৰু ইমানে জ্বলা আছিলে বুজিছা মোৰ গোটেইখন পুৰি আছে এইটো গোটেই ৰঙা পৰি গ'ল ছোৱালীজনীৰ নিচিনা হৈ গ'ল চাহ খাইছোঁ আমি মই জোল অকণ একোৱে নথলোঁ চেলেকি খাইছোঁ ধুনীয়া খানা
তো এতিয়া আমি আহিছোঁ কি ক'বলৈ নাই আমি আহিছোঁ এতিয়া খোৱা বজাৰ কৰিবলৈ এয়া চাউল দালি আলু আলু নাই কিনাবা আলু পিঁয়াজ চাউল দালি মেগি তেল আমি এয়া বজাৰ কৰি আহি ঘৰ পাই গ'লোহি ঘৰ নহয় মানে হোমষ্টে এতিয়া মহিলা সমিতিয়ে বজাৰ কৰিলে কিবা কিবি বহুত কিবা কিবি কৰিলে এয়া পাচলি গাটো ধুব লাগে গা ধুওঁগৈ